Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 7 ৰ চেপ্টাৰ 3 যেটো সৰল সমীকৰণ বা সিম্পল ইকুৱেচন এটোৰ অনুশীলনী 3b ইয়াৰ আগতে আমি 3a আলোচনা কৰিছো আৰু 1 নম্বৰ চেপ্টাৰ আৰু 2 নম্বৰ চেপ্টাৰৰ গোটেই এটা এনসাৰ মই আপলোড কৰি থৈছো যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওটো চাই লবা আৰু তোমালোকৰ ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ এনসাৰ তোমালোকে এই ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা ভাল খবৰো আছে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তোমালোকক ভাল খবৰটো মই দিম আৰু এটো ভাল খবৰ এনেকুৱা ভাল খবৰ যাতে তোমালোকে ক্লাস 8 9 আৰু 10 ত গলে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নাহিব মই তেনেকুৱা এটা সমাধান তোমালোকৰ কাৰণে উলিয়াইছো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা আৰম্ভ কৰিছো আজিৰ ভিডিওটোৰ প্ৰথম প্ৰশ্নটোলৈ তলৰ সমীকৰণবোৰৰ বীজ নিৰ্ণয় কৰা আৰু সত্যাপন কৰা এতেছা যেটো 3a আছে হেটো আমি আলোচনা কৰিছিলো যে বীজ মানে ইয়াৰ পৰা x ৰ ভ্যালুটো ওলাব লাগে আৰু হেটো আমি সত্যাপন কৰিব লাগে মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত আমি মান কেটা বহাই দিম যদি সমান হয় তেতিয়া হলে আমাৰ সত্যাপন কৰা হৈ যাব বুজি পালানে সোয়া যেটো তোমাৰ বীজ নিৰ্ণয় কৰা এটো তুমি দুটা পদ্ধতি বা তোমাৰ কিবাটা পদ্ধতিৰে আমি কৰিব পাৰো বজ্ৰপুৰণ পদ্ধতি এটা আছে তোমাৰ পক্ষান্তৰ পদ্ধতি মানে ইফালৰটো সিফালে লোৱা যায় আৰু এটা হৈছে তোমাৰ দুয়োফালে সংখ্যা যোগ কৰি তো তোমাৰ যেটো ভাল লাগে তুমি হেতুৰেই কৰিবা মই তোমালোকক বৰ্তমান ইয়াতে যেহেতু তোমাৰ ভগ্নাংশত নাই গতিকে এটো আমি বজ্ৰপুৰণ কৰিব নোৱাৰিম গতিকে তোমালোকক মই দুটা পদ্ধতি শিকাম সব যেটো তোমাৰ ভাল লাগে তুমি হেতুৰেই কৰিব পাৰিবা কোনো বাউন্ডেড নাই তো প্ৰথমতে আমি পক্ষান্তৰ পদ্ধতি ইউজ কৰিম সব পক্ষান্তৰ পদ্ধতিত কি কৰিম আমি এতে সোয়া x = 5 এতে প্লাস আছে নে প্লাস টু তুমি যদি হুফালে পক্ষান্তৰ কৰা মাইনাস হৈ যায় একেবাৰে ইজি হয় x = এতে সোয়া x 5 - 2 কিমান হ'ব 3 হ'ব এইটো आंसर হয় আমাৰ সো কিমান ইজি এটো যে কৰিলো এটো কয় তোমাৰ পক্ষান্তৰ পদ্ধতি এটো পক্ষান্তৰ কি কয় কাৰণ এটা আমি পক্ষৰ অন্তৰ কৰিছো মানে তোমাৰ বাও পক্ষত আছিল হেটো আমি সুপক্ষত লৈ গৈছো বা কিছুমানৰ সুপক্ষত থাকিব এটা আমি বাও পক্ষত লৈ আহিম এতিয়া আমি আলোচনা কৰিম যেটো তোমাৰ দুইফালে কিবা এটা সংখ্যা আমি যোগ কৰিব লাগিব হেটো কি পদ্ধতি সোয়া ইফালে আছে তোমাৰ x + 2 এতিয়া লক্ষ্য কৰা আৰু ইফালে তুমি লিখা 5 বুজিলা এতে সব +2 আছে নে ইয়াতে লাগে আমাৰ x ৰ ভ্যালু এটো চলক বুলি কয় তো আমি কি কৰিম ইয়াৰ পৰা 2 টো ইয়াৰ পৰা গুছাব লাগে তো 2 আমি গুছাম কেনেকে ইয়াৰ পৰা -2 কৰিম তো ইফালে কৰিলে নহব দুইফালে কৰিব লাগিব এটো কয় তোমাৰ দুইফালে দুই পক্ষত এটা সংখ্যা যোগ কৰা বা মাইনাস কৰা তো ইয়াতে +2 আৰু -2 ক্যান্সেল যাব এতিয়া তোমাৰ থাকিব কি x = ইফালে থাকিব 5 - 2 এতিয়া তোমাৰ x = কিমান আহিল 5 - 2 কিমান হ'ব 3 হ'ব এটো হৈছে आंसर সহজ কোনটো লাগিল তোমালোকে কমেন্ট কৰি জনোৱা যেটো তোমাৰ ইজি বেছি লাগে মই গুটেকেটা হেতু পদ্ধতি দি কৰিম এতিয়া তোমাৰ কৈছে সত্যাপন কৰিবলৈ কৈছে নে তো আমি এতিয়া সত্যাপন কৰিম এটো এতে সত্যাপনত তুমি কি কৰা লেফট হ্যান্ড সাইড লোৱা ফার্স্ট টাইম লেফট হ্যান্ড সাইডত আছে তোমাৰ x + 2 হয়নে তো x ৰ ভ্যালু আমি কিমান পাইছো 3 আৰু +2 তো 3 + 2 কিমান হল 5 হল এটা আমি কি পালো রাইট হ্যান্ড সাইড পাই গলো তো আমাৰ সত্যাপন কৰা হৈ গল এটো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হল বহুত ইজি হয় নে নাই কোনটো পদ্ধতি তোমাৰ ইজি লাগিছে তুমি জনাবা কমেন্ট কৰি জনোৱা ইয়াৰ পিছত চোৱা x - 8 = 4 আছে তো x = রাইট হ্যান্ড সাইডত 4 আছে এটো মাইনাস আছে তো মাইনাসটো তুমি রাইট সাইডে পক্ষান্তৰ কৰিলে কিমান হ'ব 8 হ'ব প্লাস হ'ব তাৰ মানে +8 হ'ব তো x = 4 + 8 কিমান হ'ল 12 এটো আমাৰ आंसर এতিয়া তুমি সত্যাপন কৰা সত্যাপন কৰাৰ কাৰণে তুমি লেফট হ্যান্ড সাইড লোৱা লেফট হ্যান্ড সাইডত আছে x - 8 x ৰ ভ্যালু কিমান পালো 12 পালো তো 12 - 8 12 ৰ পৰা 8 গলে কিমান থাকে 4 তো আমাৰ রাইট হ্যান্ড সাইডত কি আছে 4 আছে তো এটো রাইট হ্যান্ড সাইড এটো আমাৰ সত্যাপন কৰা হৈ গল বুজি পালানে একেবাৰে ইজি হয় বহুত ইজি তাৰ পিছত আছে 2y + 4 = 10 তো ইয়াতে আমি কি কৰিম স্যার 2y টো আমি লেফট হ্যান্ড সাইডত ৰাখি দিম ইফালে আছে 10 এটো পজিটিভ আছে এটো তুমি রাইট সাইডে লৈ যোৱা তো মাইনাস আহি যাব তো এটো হ'ব তোমাৰ 2y
ইজ ইকুয়াল টু 10 মাইনাস 4 6 হল ইয়াৰ পৰা সো এতিয়া লাগে আমাৰ y ইয়াৰ পৰা লাগে y আৰু ইফালে আছে 6 তো y লাগে তো এটো আমাৰ 2 তো নালাগে গতিকে আমি 2 ৰে ডিভাইড কৰিম ডিভাইডেড বাই কি 2 তোমালোকে এই কথাটো অলপমান মন দিবাচোন কাৰণ তোমাৰ কিছুমানে আমি এই পদ্ধতিটো নাজানো কিন্তু এটো কৰিব জানো কেনেকৈ কৰিব জানো আমি ডাইৰেক্টলি কৈ দিও যে ইফালে পূৰণ হৈ আছে তেটো ইফালে আহিলে কি হয় এইটো ইফালে আহিলে হৰণ হয় কিন্তু আসলতে এইটো ইফালে নাহে এটো আমি কি কৰিব লাগে তাৰ মানে সমান সংখ্যক সংখ্যাৰে আমি ডিভাইড কৰিব লাগে এটোহে নিয়ম কিন্তু আমি শর্টকাট মনত ৰাখাৰ কাৰণে আমি হেতু কম যে কোনো সংখ্যা কোনো চলকৰ লগত পূৰণ হৈ থাকিলে হেতু ৰাইট হ্যান্ড সাইডত গলে হৰণ হয় কাৰণ তোমাৰ কি হয় যেহেতু তোমাৰ হৰণৰ পূৰণৰ বিপৰীত হৰণ হয় সেই কাৰণে এটো আমি ৰাইট সাইডে লৈ আহিলে হৰণ হয় হেতু আমি শর্টকাট কৈ মনত ৰাখো তুমি হেতু মনত ৰাখিব পাৰা এটো যে এনেকুৱা নহয় যে এটো মিছা নহয় এটো সঁচাই হয় কিন্তু পদ্ধতি হৈছে এটো মানে দুটা একে সংখ্যক সংখ্যাৰে আমি হৰণ কৰিব লাগে এতিয়া 2 আৰু 2 কেনসেল কৰি থাকিব y আৰু ইফালে 2 1 যা 2 2 3 যা 6 হয় মানে এটো y ভ্যালু আমি কিমান পালো 3 পালো এতিয়া আহিল আমাৰ সত্যাপন এতিয়া সত্যাপন কৰিলে তুমি লেফট হ্যান্ড সাইডত আছে 2y + 4 এতিয়া ইফালে আছে 2 * y ভ্যালু পালো আমি 3 + 4 2 3 যা 6 + 4 6 + 4 কিমান হয় 10 হয় তো রাইট হ্যান্ড সাইডত কি আছে 10 আছে তো এটো রাইট হ্যান্ড সাইড হৈ গল আমাৰ সত্যাপন কৰা ইয়াৰ পিছত চোৱা এটো হৈছে তোমাৰ 5x = 17 এটো মাইনাস আছে ইফালে লৈ যাও প্লাস হৈ যাব তো ইফালে পাম আমি 5x = এটো কিমান পাম এটো আছে 21 পাম হয়নে 17 + 3 সরি 20 পাম আৰু ইফালে আছে ইফালে তোমাৰ এটো x ৰাখি দিম x ৰাখি দিলে ইফালে আহিব 20 আউট অফ 5 তো এটো 5 1 যা 5 5 4 যা 20 তো x ৰ ভ্যালু আমি কিমান পালো 4 পালো এটো आंसर এতিয়া আমাৰ আছে সত্যাপন সো সত্যাপনত আমি কি কৰিম লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড = 5x - 3 5 * x ৰ ভ্যালু আছে 4 মাইনাস কি 3 5 4 যা 20 মাইনাস কিমান আছে 3 তো 20 - 3 কিমান হ'ব 17 হ'ব মানে এটো আমি রাইট হ্যান্ড সাইড পাই গলো দিস ইজ आवर आंसर ইয়াৰ পিছত 5 নম্বৰটো 5 নম্বৰত কি কৈছে এতে সদৃক পদ কি আছে সদৃক পদ মানে যিবোৰত তোমাৰ চলক একে থাকে চলক মানে ইয়াতে x আছে ইয়াতে x আছে মানে 2x আৰু x এই দুটা সদৃক পদ আৰু ইফালে আছে ধ্ৰুবক পদ 11 আৰু ইফালে আছে 3 এই দুটা আছে সদৃক এটো হৈছে এটো হাই এটো হৈছে এটো হাই বুজিলা একেবাৰে ইজি তো ইয়াতে কি কৰা 2x এটো পজিটিভ আছে নে একো নাই মানে পজিটিভ তো এটো ইফালে লেখা তো কি হ'ব মাইনাস বুজি পালা ইফালে আছে 3 এইটো হিফালে লৈ যায় এটো কি হৈ যাব মাইনাস এটো কিমান হ'ব 11 হ'ব 2x ৰ পৰা x গলে এটা x ৰৈ যায় আৰু 3 ৰ পৰা 11 গলে কিমান থাকে 3 ৰ পৰা 11 হয়নে তো এটো থাকিব তোমাৰ এনেকুৱা যদি আহে তুমি এটা কথা সদায় মনত ৰাখিবা ইয়াতে যেটো তোমাৰ সৰু সংখ্যা আছে সৰু সংখ্যাৰ পৰা যদি তোমাৰ ডাঙৰটো মাইনাস হয় তেতিয়া হলে সদায় তাৰ আগত কি আহিব নিগেটিভ আহিব আৰু 3 ৰ পৰা 11 গলে -8 থাকে বুজি পালা এতিয়া আমি কৰিব লাগিব এটো সত্যাপনত তুমি লেফট হ্যান্ড সাইড লা লেফট হ্যান্ড সাইডত আছে 2x + 11 আছে তো 2 * x ৰ ভ্যালু কিমান পালো -8 প্লাস কিমান পালো 11 তো 2 8 যাৰ কিমান 16 তো এটো -16 + 11 এটো তো প্লাসৰ পৰা মাইনাস যাব তো এটো পাম আমি কিমান -6 হয়নে 11 ৰ পৰা যদি 16 যায় তেতিয়া হলে আমি পাম -5 পাম সরি -5 পালো এতিয়া আমি কৰিম এটো লেফট হ্যান্ড সাইড হল এতিয়া আমাৰ রাইট হ্যান্ড সাইড আছে এটো তোমালোকে এটা কাম কৰিবা মই এইফালে জাগা নাই কাৰণে মই ইয়াতে লিখিলো তোমালোকে তলে তলে লিখি যাবা এটো রাইট হ্যান্ড সাইড বুলি লিখি রাইট হ্যান্ড সাইডত আছে তোমাৰ কি x + 3 x ৰ ভ্যালু -8 হয়নে আৰু ইফালে আছে +3 তো 3 ৰ পৰা যদি 8 যায় থাকে কিমান -5 তো therefore এটো লেফট হ্যান্ড সাইড = কি পালো রাইট হ্যান্ড সাইড পালো দিস ইজ आवर आंसर এটো সা ইয়াতে তোমাৰ আছে ঠিক তেনেকুৱাই এটো তোমাৰ 2y আছে হয়নে এটো পজিটিভ আছে ইফালে আহিলে কি হ'ব মাইনাস হ'ব আৰু এটো তো আমাৰ যদি হিফালে লৈ যাও মানে 2y টো ইফালে ৰল এটো মাইনাস আহিল তো ইফালে থাকিল কিমান 4 হয়নে এতিয়া তোমাৰ এটো কিমান আহিব এটো আহিব তোমাৰ আচ্ছা 2y ৰ পৰা যদি 3y যায় তেতিয়া হলে থাকে কি -y = 4 মানে তুমি y ৰ ভ্যালুটো আমি কিমান পালো
-4 পালোঁ এতিয়া এইটো সত্যাপন কৰিব লাগে সত্যাপনৰ ক্ষেত্ৰত আমি কি কৰিম লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইডত আছে 4 + 3y এতিয়া সব 4 লিখিলো আৰু 3y আছে আৰু y ভ্যালুটো মাইনাস আছে তো মাইনাস এটো মাইনাস হ'ব আৰু 3 4 যাৰ কিমান হ'ব 12 তো 4 ৰ পৰা 12 গলে কিমান থাকে -8 থাকে আৰু রাইট হ্যান্ড সাইড ল রাইট হ্যান্ড সাইড 2y আছে তো 2 আৰু ইফালে -4 আছে তো এটো হ'ব -8 হ'ব তো এটো আমাৰ आंसर তো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হয় তো এটো আমাৰ आंसर হৈ গল ইয়াৰ পিছত চোৱা 7 নম্বৰটো চোৱা এটো তোমাৰ 7 নম্বৰটোত আছে 6x - 9 = 4x + 6 6x - 9 = 4x + 6 এটো 6x এটো সদৃশ পদ হয় এটো মাইনাস হ'ব ইফালে হেলে 4x = 6 ইফালে মাইনাস আছে এটো মাইনাস আছে তো এটো হিফালে গলে প্লাস হৈ যাব এটো 6x ৰ পৰা যদি 4x যায় ইফালে 2x থাকে আৰু 6 + 9 এটো আহিব 15 ইয়াৰ পৰা x = কিমান পাম আমি 15/2 পাম ইফালে তুমি দুইফালে 2 ৰে ডিভাইড কৰিলে 2 আৰু 2 কেনসেল কৰি থাকিব x ইফালে থাকিব 15/2 এতিয়া আমাৰ বাকি ৰল সত্যাপন তো সত্যাপন যদি আমি কৰো এটো 6x - 9 কৰো এতে 6 * ইফালে তোমাৰ x ৰ ভ্যালু পালো 15/2 - 9 তো এটো কেনসেল যাব 2 1 * 2 আৰু 2 3 * 6 তো 15 3 * কিমান 45 হয়নে -9 তো 45 ৰ পৰা যদি 45 ৰ পৰা 9 গলে কিমান থাকিব তো 45 - 9 তো 15 ৰ পৰা 9 গলে 6 আৰু ইফালে ৰল 3 হয়নে তো এটো থাকিব তোমাৰ 36 এতিয়া রাইট হ্যান্ড সাইড ল রাইট হ্যান্ড সাইডত আছে 4 * x এটো 4x + 6 এটো 4 * x ৰ ভ্যালু আছে কিমান আর x ৰ ভ্যালু পালো আমি 15/2 তো 2 1 * 2 আৰু 2 2 * 4 আৰু ইফালে আছে +6 তো ইফালে আহিব তোমাৰ 2 আৰু 15 * 30 আৰু ইফালে আছে +6 তো 30 + 6 36 তো রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড ইকুয়াল হল এটা আমাৰ সত্যাপন কৰা হৈ গল তোমালোকক প্ৰথমতে কৈছিলো যে বজ্ৰপূৰণ কৰিব পাৰো তো ইয়াতে সকলো নাম্বাৰ একেৰে ডিভাইড হৈ থাকে তো আমি বজ্ৰপূৰণ কৰিলে হৈ যাব তো 4x * 1 কি হ'ব 4x আৰু 3 * 8 3 8 = 24 বজ্ৰপূৰণ মানে এটাৰ লব আৰু এটাৰ হ আৰু এইটোৰ লব এইটোৰ হ মানে এনেকে পূৰণ কৰিব লাগে এইটোৰে এইটো আৰু এইটোৰ এইটো কয় বজ্ৰপূৰণ বা বজ্ৰ গুণন পূৰণ বা তোমাৰ এটো কয় ক্রস মাল্টিপ্লিকেশন মানে উপৰটো নিজ তলৰটো আৰু ইফালে তলৰটো কেটো পূৰণ কৰিব লাগে ইফালে পালো 4x = 24 তো x = কিমান আহিব 24/4 হয়নে তো এটো তোমাৰ তো ডিভাইড হ'ব না ডিভাইড তো নহয় কাৰণ এতে 4 4 আছে তো ইফালে তোমাৰ 4 6 4 1 4 4 6 24 যাব এটো সরি 2 4 6 24 তো x = কিমান পালো 6 পালো বুজি পালা এতিয়া আমাৰ আছে সত্যাপন তো সত্যাপন কৰিম এটো 4x/3 লেফট হ্যান্ড সাইড ললে তো 4 * ইফালে x ৰ ভ্যালু 6 / 3 তো এটো 3 1 * 3 3 2 * 6 আৰু ইফালে আছে 4 আৰু 2 তো 4 2 * কিমান হল 8 হল তো এটো আমি রাইট হ্যান্ড সাইড পাই গলো তো এটো আমাৰ সত্যাপন কৰা হৈ গল ইয়াৰ পিছত আছে 9 নম্বৰটো চোৱা 9 নম্বৰটো কি কৈছে 6y - 4 = -9 / 2 এটো বজ্ৰপূৰণ কৰিম মানে 6y আৰু 2 ৰে মাল্টিপ্লাই কৰিম তো 6y * 2 মানে 12y = ইফালে 4 * 9 ইফালে মাইনাস আৰু মাইনাস প্লাস হৈ যাব 4 9 * কিমান হয় 36 হয় তো y = কিমান আহিব 36/12 তো 12 1 * 12 12 3 * 36 তো y = কিমান হ'ব 3 হ'ব বুজি পালা তোমালোকে মাল্টিপ্লিকেশন টেবুলবোৰ লাৰ্ন কৰিবা মুখস্থ কৰিবা পুৰণৰ নেউতা এতে লেফট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইডত আছে 6y / -4 6 * y ভ্যালু 3 / -4 হয়নে ইফালে তোমাৰ 6 3 * 18 হয় 6 3 * 18 তো -4 হয়নে তো এটো তোমাৰ 4 ৰে ডিভাইড নহব এটো 4 ৰে ডিভাইড হ'ব জানো 4 ৰে ডিভাইড নহয় এটো কিন্তু 2 ৰে ডিভাইড কৰিব পাৰি এটো আহিব 9 ইফালে আহিব 2
4 2 to 4 আৰু 9 to 18 তো ইফালে ৰল 9/-2 আৰু ৰাইট হ্যান্ড সাইড ল ৰাইট হ্যান্ড সাইডত আছে -9/2 তো এটো মিলি গল তো therefore লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড এটো আমাৰ সত্যাপন কৰা হৈ গল সিমিলারলি এটো সো এটো আমি কি কৰিম এটো পক্ষান্তর কৰিলে হৈ যাব 3y ইজ ইকুয়াল টু রাইট হ্যান্ড সাইডত আছে 2/5 এটো প্লাস আছে এটো হিফালে নিলে হ'ব -4/5 এতিয়া ইফালে আছে তোমাৰ 3y এটা 5 আৰু 5 এর এলসিয়াম হৈছে 5 ইফালে থাকিব 2 - 4 তো ইফালে তোমাৰ থাকিব 3y ইজ ইকুয়াল টু 2 - 4 মানে -2 ডিভাইডেড বাই 5 এতিয়া তোমাৰ এটা আছে 3y হ্যাঁ এতে আমি y রাখি দিও 3 টো যদি আমি রাইট সাইডে পক্ষান্তর কৰো তেতিয়া হলে এটো হ'ব -2/5 ডিভাইডেড বাই 3 তে 3 তোমার 1 এর ডিভাইড হই থাকে সকল সময়তে সকল নাম্বার 1 এর ডিভাইড হই থাকে তো y = -2/5 তোমালোক আগতে কইছিল যদি হরণ হই থাকে এটো পুরনো আকারত লিখিলে কি হই যায় উলটি যায় মানে একেবারে ইজি হয় তো মনত রাখিবা সরি এটো 3 আছে এটো 3 এতিয়া 2 * 1 মানে -2 -2 * 1 -2 আৰু 5 3 * 15 মানে y এর ভ্যালু আমি কিমান পালো -2/15 এটো পালো আমি y এর ভ্যালু এতিয়া আমাৰ সত্যাপন কৰিবলগীয়া আছে তো এটো আমি এতিয়া সত্যাপন কৰিম তো সত্যাপনত তুমি লেফট হ্যান্ড সাইড ল লেফট হ্যান্ড সাইডত আছে 3y + 4/5 তো ইফালে 3 * y এর ভ্যালু কিমান আছে এটো আছে তোমাৰ -2/15 আৰু ইফালে আছে +4/5 আছে তো ইফালে 3 1 * 3 আৰু 3 5 * 15 তো ইফালে রল -2/5 আৰু ইফালে রল 4/5 তো তোমাৰ 5 আৰু 5 এর এলসিয়াম আহিব কিমান 5 আৰু ইফালে তোমাৰ -2 4 এর পৰা যদি আমাৰ যদি 2 যায় তেতিয়া হলে তোমাৰ কিমান থাকিব 4 এর পৰা যদি আমি 2 দিও 4 এর পৰা 2 গলে তাহলে থাকিব -2 হলে 5 - 2 তো ইয়াতে সরি ইফালে -4 এর পৰা 2 গলে প্লাস থাকিব এটো সরি তো ইফালে রাইট হ্যান্ড সাইডত তো তোমার 2/5 আছে তো ইফালে আমি কি পালো রাইট হ্যান্ড সাইড পালো তো এটো আমাৰ সত্যাপন কৰা হৈ গল বুজি পালানে ইয়াৰ পিছত আছে এটো 2 নম্বৰ প্ৰশ্নত কি কৈছে এটো ডাইৰেক্টলি সমাধান কৰিবলৈ দিছে এটো আমি সত্যাপন কৰিব নালাগে ডাইৰেক্ট সমাধান কৰিম ডাইৰেক্ট সমাধান এটো এটা কৈছে 2x + 5 = 12 এটো 2 টো বাহিৰত আছে নে আৰু এটো ব্ৰেকেটৰ ভিতৰত আছে তো এই দুইটা পূৰণ হ'ব যেটো আমি বিতৰণ বিধি বুলি কও মানে 2 ৰে x এবাৰ পূৰণ হ'ব আকৌ 5 এবাৰ পূৰণ হ'ব তো 2 * x মানে 2x ইয়াতে প্লাস আছে কাৰণ এটো প্লাস দিলো 2 5 * 10 = 12 ইয়াতে তুমি 2x রাখি দিয়া ইফালে 12 এটো প্লাস আছে এটো ইফালে গলে মাইনাস হৈ যাব তো 2x = 12 এর পৰা 3 গলে 2 থাকে এতিয়া তোমাৰ ইয়াৰ পৰা x ৰাখি দিয়া x ৰাখি দিলে এটো আহিব 2/2 মানে এটো আহিব 1 2 1 * 1 2 1 * 1 তো এটো কিমান পালো তো therefore নির্ণয় সমাধান x = 1 এটো आंसर ইয়াৰ পিছত এটো মাত্ৰ কলো যদি প্লাস থাকে প্লাস হয় মাইনাস থাকিলে মাইনাস হয় তো এতে 3p 3 * p এটো রেট এবাৰ পূৰণ এটো রেট এবাৰ পূৰণ এটো প্লাস থাকিলে প্লাস আহিব এটো মাইনাস থাকিলে এটো মাইনাস আহিব তো 3 3 * 9 = 24 তো ইয়াতে থাকিব তোমাৰ 3p = 24 এটো মাইনাস আছে তো এটো ফালে গলে প্লাস হৈ যাব তো ইফালে থাকিব 3p = ইফালে আহিব তোমাৰ 33 হয়নে 24 লগত 9 প্লাস কৰিলে 33 তো ইফালে p = কিমান আহিব 33/3 তো 3 1 * 3 আৰু 3 11 * 33 মানে এটা আমি কিমান পালো 11 পালো তো therefore এটা আহিব তোমাৰ নির্ণয় সমাধান বা রিকোয়ার্ড সলিউশন নির্ণয় সমাধান আমি কিমান পালো 11 পালো এটো আমাৰ आंसर হয় ইয়াৰ পিছত আছে 3 নম্বৰটো 3 নম্বৰটো কি কৈছে -7x + 2 -2 = 14 তো ইফালে -7 * x মানে -7x আৰু -7 + 7
7 আৰু ইফালে আছে 2 তো 7 2 14 আৰু ইজ ইকুয়াল টু 14 হয়নে এটো -7x কৰা ইফালে 14 এটো প্লাস আছে এটো হিফালে নিলে 14 হৈ যাব তো -7x ইজ ইকুয়াল টু 14 পৰা 14 গলে 0 তো ইফালে তুমি x ৰাখি দিলে ইফালে থাকিব 0 ডিভাইডেড বাই -7 মানে x ইজ ইকুয়াল টু 0 যিকোনো নম্বৰেৰে ডিভাইড কৰিলে 0 এ পাও তো therefore নিৰ্ণয় সমাধান এটো আহিব তোমাৰ x ইজ ইকুয়াল টু 0 মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটা কথা মন ৰাখিবা যদি 7 বাই 0 হলে হয় তেতিয়া হলে তুমি কি লিখিবা তেতিয়া হলে তুমি লিখিবা অনিৰ্ণয় কাৰণ তোমাৰ শূন্য কোনো সংখ্যাৰে ভাগ কৰিব নোৱাৰি কিন্তু 0 আমি সংখ্যাৰে ভাগ কৰিব পাৰি তো তোমাৰ 0 যিকোনো সংখ্যাৰে ডিভাইড হ'ব কিন্তু তোমাৰ সংখ্যাক আমি 0 ৰে ডিভাইড কৰিব নোৱাৰি তেতিয়া আমি অনিৰ্ণয় বুলি লিখো আৰু ইংৰাজীত তোমাৰ আনডিফাইন্ড বুলি কয় আনডিফাইন্ড যা ডিফাইন কৰিব নোৱাৰো এতে এটো সাইটো কি গৈছে তো আছে 4 প্লাস এটো 2 into x 2x এতে মাইনাস আছে এতে মাইনাস আহিব 2 into 1 2 is equal to এটো আহিব 5 minus 6 তো ইফালে তোমাৰ এটো আছে ফটো আমি ইফালে ৰাখি দিও এটো ইফালে লৈ আহিম এটো তাৰ মানে ইফালে আছে তোমাৰ 2x আৰু এটো ইফালে আছে তোমাৰ এটো ইফালে লৈ আহিলে এটো হ'ব তোমাৰ -5 আৰু মাইনাস হয় না ইফালে আহিলে তো মাইনাস কি হ'ব +x হয়নে আৰু ইফালে আহিব তোমাৰ প্লাস ইফালে 4 4 ৰ পৰা 2 গলে 2 আৰু ইফালে ৰল কি 0 কাৰণ গোটেইটা তো আমি ইফালে লৈ আহিছো হয়নে তো ইফালে ইফালে আছে দুটা x ইফালে আছে এটা x তো দুটা আৰু এটা কিমানটা হল তিনিটা x হল আৰু ইজ ইকুয়াল টু এইটো -5 টু আমি হিফালে লৈ যাম মানে প্লাস হ'ব আৰু +2 টু হিফালে নিলে এটা মাইনাস হ'ব -2 মানে এটো থাকিব তোমাৰ 3x = 5 - 2 কিমান হ'ব 3 হ'ব মানে x = কিমান হ'ব 3/3 মানে এটো 1 বাৰ যাব মানে এটো আমি x ৰ ভ্যালু আমি কিমান পালো 1 পালো বুজি পালানে তো therefore নিৰ্ণয় সমাধান তোমালোকে এইবোৰ লিখাৰ সময়ত তলে তলে লিখিবা মই ইফালে ঠাই নাই কাৰণে মই ইয়াতে লিখিছো 5 নম্বৰটো সোৱা 5 নম্বৰটো কি কৈছে তো ইফালে এটো পূৰণ হ'ব 3 2 * 6x ইফালে প্লাস আছে তো প্লাস আহিব 3 3 * 9 = ইফালে আহিব তোমাৰ 2x এটো মাইনাস আছে -2 7 * 14 আৰু ইফালে আছে +2 বুজি পালানে এতিয়া এটো আমি পক্ষান্তৰ কৰিম 6x আছে তো 2x আছে ইফালে নিলে হ'ব -x ইফালে থাকিব তোমাৰ = ইফালে 2 ৰ পৰা 14 গলে 2 ৰ পৰা যদি 14 যায় তেতিয়া হলে থাকে -12 মানে এটো তোমাৰ প্লাস আছে তো ইফালে ললে কি হ'ব -9 হ'ব ইফালে তোমাৰ 6x ৰ পৰা যদি 2x যায় থাকে তোমাৰ 4x = ইফালে তোমাৰ 9 এটো আছে 12 ইফালে আছে 9 তো মাইনাস আহিব কাৰণ দুটাতে মাইনাস আছে তো এটো মাইনাস কৰিলে তো কিমান আহিব 21 আহিব এটো তোমাৰ x ৰ ভ্যালু আহিব -21 বাই এটো ইফালে আহিলে 4 হৈ যাব এটো ডিভাইড কৰিব নোৱাৰি কাৰণ এতে তোমাৰ যুগ্ম সংখ্যা এটো হৈছে যুগ্ম সংখ্যা তো যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰে ডিভাইড কৰিলে সদায় ভাগিক পোৱা যায় এই কাৰণে আমি এটো হৰণ নকৰো তো আমি লিখিম নিৰ্ণয় সমাধান x = -21/4 এটো आंसर হয় 6 নম্বৰটো সোৱা ইফালে আছে 23 - 3 * y মানে 3y ইফালে মাইনাস আছে ইফালে মাইনাস আছে তো মাইনাস মানে প্লাস আৰু 3 1 * 3 = 14 -8 4 * 32 আৰু ইফালে মাইনাস প্লাস 8 * y 8y বুজি পালানে এতিয়া তোমাৰ ইফালে যিকেটা সদিক পদ হেকেটা আমি বাওফালে ৰাখি দিম ইফালে আছে তোমাৰ -3y এটো প্লাস আছে ইফালে আহিলে মাইনাস হ'ব -8y = এটো সাইতে কি আছে ইফালে আছে 23 এটো হিফালে গলে মাইনাস কি হ'ব 23 ইয়াতো 3 আছে প্লাস আছে তো এটো ইফালে গলে মাইনাস হ'ব আৰু ইফালে তো এটো আছে অলৰেডি এটো আছে তোমাৰ ডাইৰেক্টলি +14 আৰু এটো -32 ইফালে তোমাৰ -3y আৰু -8y তাৰ মানে মাইনাস কিমান হ'ব 11y হ'ব = এটো পজিটিভ কি আছে পজিটিভ এটাই আছে 14 বাকি গুটেকেটা নেগেটিভ আছে তো গুটেকেটাক আমি আগতে প্লাস কৰিম প্লাস কৰিলে কিমান আহিব
এটো আহিব তোমাৰ -26 এটো -26 আৰু ইফালে আছে তোমাৰ -32 প্লাস কিমান আছে 14 আছে হয়নে এতিয়া এটো আমি প্লাস কৰি চাও কি হয় এটো -11 প্লাস কৰা এটো 8 আহিব 6 আৰু 2 কিমান আহিব এটো আহিব 8 আৰু 3 আৰু 2 এটো আহিব 5 আৰু ইফালে আছে প্লাস 14 ইফালে আছে তোমাৰ -11y এটো 14 এর পৰা যদি 58 মাইনাস কৰা তেতিয়া হলে 4 এর পৰা 8 এর পৰা 4 গলে 4 আৰু এটো থাকিব 4 মাইনাস হয়নে মানে 58 এর পৰা 14 এর পৰা 58 গলে -44 থাকে আৰু ইফালে আহিব তোমাৰ y ইফালে আছে -44 আৰু ইফালে আছে -11 তো 11 1 * 11 আৰু 11 4 * 44 আৰু মাইনাস ক্যান্সেল যাব তো ইয়াতে আমি পালো কিমান 4 হয়নে তো therefore নির্ণয় সমাধান এটা আমি কিমান পালো y 4 পালো এটা আমাৰ आंसर ইয়াৰ পিছতটো আছে এটো 7 নম্বৰটো এটা সোৱা এটো 3 * x 3x এটো প্লাস আছে এটো প্লাস আহিব 3 3 * 9 minus 2 * x 2x minus plus 2 * 1 2 is equal to 5 * x 5x plus minus 5 5 * 25 এতিয়া সদৃশ পদবোৰ আমি একেফালে লৈ আহিম তো ইফালে আছে 3x ইফালে আছে -2x এটো প্লাস 5x আছে তো এটো ইফালে লৈ আহিলে হ'ব -5x is equal to ইফালে কেটা আমি একফালে লৈ যাম ইফালে আছে +9 তো ইফালে আহিলে -9 হ'ব এটো তোমাৰ -2 হ'ব আৰু ইফালে তো অলৰেডি মাইনাসে আছে তো এটো হ'ব -25 বুজি পালানে তো ইফালে সোৱা ইফালে তোমাৰ 3x আছে আৰু ইফালে -2x আৰু -5x মানে -7x is equal to ইফালে সোৱা -11 -9 আৰু -2 কিমান হয় -11 হয় -11 আৰু -25 মানে এটো আহিব 6 আৰু ইফালে আহিব -36 হল এতিয়া সোৱা ইফালে তোমাৰ 3x ৰ পৰা যদি 7x যায় তেতিয়া হলে -4x থাকে হয়নে আৰু ইফালে আছে তোমাৰ -36 তো ইফালে x ৰাখি দিলে এটো ইফালে -36 divided by -4 এটো 9 1 4 1 4 and 4 9 36 minus আৰু minus cancel যাব ইয়াতে x is equal to কিমান পাম 9 পাম তো therefore নির্ণয় সমাধান x is equal to 9 এটো আমাৰ आंसर হয় এতে সা ইফালে আছে তোমাৰ এক লগ লৈ আহো ইফালে আছে x/2 এটো একো নাই মানে এতে মাইনাস আছে এটো হ'ব x/3 পক্ষান্তর কৰিছো বাওফালে পজিটিভ থাকলে নেগেটিভ হয় is equal to ইফালে আছে +4 এটো মাইনাস আছে ইফালে গলে +1 এতিয়া এটো এলসিএম ল 2 3 এলসিএম আছে 6 ইফালে আহিব তোমাৰ 3x - 2x এটো পূরণ কৰা এটো 3 * x 3x আৰু ইফালে মাইনাস আছে কাৰণে এটো মাইনাস দিছো এটো পূরণ কৰি ইয়াতে দি দিয়া আৰু ইফালে আছে 5 এতে বজ্র পূরণ করে এতে 1 আছে নে 1 তো আছে তো এটো পূরণ করলে তাকে হ'ব তো 3x এর পৰা যদি 2x যায় তেতিয়া হলে x থাকে আৰু ইফালে আছে 6 আৰু 5 6 5 যার কিমান হয় 30 হয় এটো आंसर হয় মানে therefore নির্ণয় সমাধান এটো বজ্র পূরণ বুলি কয় যে আমি বজ্র পূরণৰ কথা আগতে পঢ়িছো তো এটো আহিব x = 30 এটো আমাৰ आंसर হয় ইয়াৰ পিছত মৰমৰ ছাত্ৰ-ছাত্ৰী সকল একেবাৰে শেষলৈকে আহিছো আমি তো এই দুটা কৰাৰ আগতে তোমালোকক যে প্ৰথমতে কৈছিলো যে তোমালোকৰ কাৰণে মই কিবা কৰিছো চোৱা তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্সৰ কাৰণে মই তোমালোকৰ কাৰণে এমসিকিউ হাজি উলিয়াইছো যিবোৰ এমসিকিউ তোমালোকৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে দৰকাৰী আৰু তোমালোকৰ যেটো ফাইনাল এক্সাম হ'ব তোমালোকে গমে পাইছা কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব সায়েন্সত বহুত ধৰণৰ পৰিৱৰ্তন হ'ব যিবোৰ এমসিকিউ আছে বা যিবোৰ প্ৰশ্ন আছে বহুত পৰিৱৰ্তন হ'ব যদি তোমালোকে সোৱা নাই ভিডিওবোৰ তেতিয়াহলে তোমালোকে ভিডিওবোৰ চাই লবা সেবা বোৰ্ডৰ পৰা মই ট্ৰেনিং কৰি আহিছো মই সেই বিষয়ে মই আলোচনা কৰিছো ভিডিও মোৰ আপলোড কৰা আছে তোমালোকে ভিডিওটো চাই লবা
তো তোমাৰ সায়েন্সৰ কাৰণে প্ৰতিটো চেপ্টাৰৰ কাৰণে 6 ৰ পৰা 10 লৈকে মই চেপ্টাৰ वाइज MCQ বনাইছো যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহলে 7002824673 এই নম্বৰত তোমালোকে WhatsApp কৰিবা তোমালোকে ভিডিঅবোৰ পাই থাকিবা আৰু মোৰ চেনেলটো নিয়মীয়াকৈ চাই থাকিবা সকলো ধৰণৰ ভিডিঅ তোমালোকে পাই থাকিবা এর পিছত চা এটো 9 নম্বৰ কোৱেশ্চনটো এতে তোমাৰ কি কৈছে এটো আমি বজ্ৰপূৰণ কৰিব লাগিব আৰু প্ৰথমত আমি এলসিএম লৈ লও এতে 3 আছে এতে 3 আছে তো 3 আৰু 3 ৰ এলসিএম কিমান হ'ব 3 হ'ব এতে ইয়াতে ৰৈ গল কি তোমাৰ 5x - 1 আৰু ইফালে মাইনাস আছে তো ইফালে মাইনাস দিলো ইফালে আছে তোমাৰ 2x তো মাইনাস মাইনাসে প্লাস হ'ব +2 = 1 এতিয়া আমি বজ্ৰপূৰণ কৰিম তো 1 ৰ তলত তো 1 থাকে সকলো নম্বৰ 1 এৰে ডিভাইড হৈ থাকে এটুৰ এটু তো পূৰণ কৰিলে সেমে পাম কাৰণ এক আছে মানে 1 এর যিকোনো নাম্বারক মাল্টিপ্লাই কৰিলে সেমে পাও তো এতে এতে কি আছে 5x এটো আছে মাইনাস তো 5x এর পৰা যদি 2x যায় থাকে কিমান 3x থাকে আৰু ইফালে আছে তোমাৰ -1 ইফালে আছে +2 মানে 2 ৰ পৰা 1 গলে কিমান থাকে +1 থাকে হয়নে = ইফালে তোমাৰ 3 * 1 বজ্ৰপূৰণ ক্রস মাল্টিপ্লিকেশন এই গুটেইখিনি কেটুটো পূরণ করা তো সেমে হ'ব না এক 1 আছে যেহেতু আৰু 3 * 1 মানে কি 3 এতিয়া ইয়াৰ পৰা আমি পালো 3x = ইফালে তোমাৰ 3 আছে এটু হিফালে লৈ যোৱা এটা হ'ব -1 তো ইফালে পাম আমি x = 3 ৰ পৰা যদি 1 যায় 2 থাকে আৰু এটু মাল্টিপ্লাই হৈ আছে না এটু তো 3 ৰে ডিভাইড কৰিলে এটু x ৰ থাক হৈ যাব মানে দুই ফালে কৰিব লাগিব মানে 2/3 পালো আর therefore required মানে নির্ণয় সমাধান required solution আমি কিমান পালো x = 2/3 এটো आंसर এর পিছত এটো সা এটো আমি প্ৰথমতে এলসিএম লৈ লও দুটাৰে এলসিএম লৈ ললে এটো সা এটোৰ এলসিএম আহিব 5 আৰু 5 * p মানে 5p - p = এটা আহিব 3 * 4 12 মাইনাস ইফালে আহিব এতিয়া ক্রস মাল্টিপ্লিকেশন করা বজ্রপূরণ করা এইটোৰে এটো পূরণ হ'ব গোটেইখিনি মানে এটা আহিব 5p - p * 3 = এটা আহিব 5 * 12 - p এটো এটা মাল্টিপ্লাই করা 3p মানে 15p - 3p = এটো 5 12 5 * 60 -5 * p 5p বুজি পালা এতিয়া আমি এফালে সোয়া 15p ৰ পৰা যদি 3p যায় তেতিয়াহলে থাকে তোমাৰ কিমান p 12p আৰু ইফালে মাইনাস আছে নে এটো ইফালে আহিলে কি হ'ব প্লাস হ'ব +5p = ইফালে ৰৈ গল 60 এতিয়া 12p আৰু ইফালে আছে 5p মানে 17p = কিমান আছে 60 এটো যদি ইফালৰ পৰা যদি আমি p ৰাখি দিও ইফালে আহিলে 60 ডিভাইডেড বাই কি হ'ব 17 হ'ব therefore নির্ণয় সমাধান এটো আমি কি পালো p = 60/17 এটো হৈছে আমাৰ आंसर মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ আজিৰ ক্লাসটো কৰি কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা যদি ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা ধন্যবাদ